তৈলনগৰী দুলীয়াজানত পাম অইলৰ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰস্তুত হৈছে এদল কৃষক। তৈলনগৰী দুলীয়াজানত খাৰুৱা তেলৰ বিপৰীতে গছৰ ফলেৰে পাম অইল তৈয়াৰ কৰিবলৈ প্ৰচেষ্টা চলাইছে ডিব্ৰুগড় জিলাৰ কৃষি বিভাগে। সৰু সৰু এই পুলিবোৰ কেৱল এটা গছপুলিয়েই নহয়, প্ৰতিটো পুলিতেই যেন লুকাই আছে জিলাখনৰ কৃষকৰ সপোন। এই তৈলৰ খেজুৰ কি? হয়তো বহুতেই নাজানে। তৈল খেজুৰ হৈছে এক প্ৰকাৰৰ খেজুৰৰ গছ। এই গছৰ ফলৰ পৰা পাম অইল উলিওৱা হয়, যি খোৱা তেল হিচাপে ব্যৱহাৰ কৰাৰ লগতে চাবোন, কছমেটিক্স, মমবাতি, প্ৰচেছ ফুড আদিতো ব্যাপকভাৱে ব্যৱহৃত হৈ আহিছে। প্ৰাকৃতিকভাৱে চহকী অসমত নতুনকৈ কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন তৈল খেজুৰৰ অভিলাষী আঁচনিখনৰ জৰিয়তে অসমৰ সাৰুৱা মাটিত তৈল খেজুৰৰ গছ ৰুই নিবনুৱাইও যে স্বাৱলম্বী হ'ব পাৰে, তাৰেই যেন উদাহৰণ এতিয়া দুলীয়াজানস্থিত পতঞ্জলি ফুড লিমিটেডৰ নাৰ্চাৰীখন। দুলীয়াজানৰ উষাপুৰত পতঞ্জলিয়ে ডিব্ৰুগড় জিলা কৃষি বিভাগৰ সহযোগিতাত এখনি তৈল খেজুৰৰ পুলিৰ নাৰ্চাৰী স্থাপন কৰি জিলাখনৰ বিভিন্ন খেতিয়কক তৈল খেজুৰৰ খেতি কৰিবলৈ পুলিসমূহ ইতিমধ্যে বিতৰণ কৰি আহিছে। अभी हम लोग आसाम में लास्ट 2 साल से प्लांटिंग शुरू किया है। अभी तक करीब हम लोग का 1000 से ज़्यादा हेक्टेयर में प्लांटेशन हो चुका है आसाम में। और अभी आसाम में हम लोग का 10 नर्सरीज है। करीब हम लोग के पास 7 लाख पौधा है। तो अभी ये साल हम लोग करीब 4000 हेक्टेयर का प्लांटेशन कर सकते हैं, जितना पौधा हमारे पास है। बात ये है कि ये 4 साल के बाद इनका प्रोडक्शन स्टार्ट हो जाता है। तो जब प्रोडक्शन स्टार्ट होता है तो करीब हम लोग देखा है नॉर्थ ईस्ट का कंडीशन जो है, आसाम का कंडीशन, क्लाइमेटिक कंडीशन जितना अच्छा है, अगर वो रिकमेंडेड डोज ऑफ फर्टिलाइजर्स एंड इरिगेशन का इस्तेमाल करें तो मिनिमम 15 से 25 टन तक इन लोगों का उत्पादन होता है, प्रोडक्शन आता है। तो अभी जो हमारा रेट है, अभी जो रेट है वो रेट के मुताबिक करीब आसपास 3 लाख का कमाई हो जाता है पर एक साल में। ইতিমধ্যে ডিব্ৰুগড় জিলাখনৰ বিভিন্ন স্থানত তৈল খেজুৰৰ কৃষি আৰম্ভ হৈছে নতুনকৈ। অসমত এই খেতিৰ জৰিয়তে কৃষকসকলে স্বাৱলম্বিতাৰ এক সুন্দৰ বাট যে দেখা পাব, সেই বিশ্বাস এতিয়া দুলীয়াজানৰ খেতিয়ক জগত গগৈৰ। মই এতিয়া মই পুখুৰী পাৰে পাৰে বুলি কওঁতে মোৰ মাটি মানে বেছি ল'বলগীয়া হৈছে। 3 বিঘা মাটিৰ ভিতৰত মই পুলিখিনি ৰুইছোঁ। পুলিবোৰ ক'ৰ পৰা পাইছিলে? পুলি আমাৰ এইজন চিত্তৰঞ্জন ফুকনে ফিল্ড এছিষ্টেণ্ট, তেখেত চিত্তৰঞ্জন আছিলে, পতঞ্জলি ফালৰ পৰা দিছিলে মোক। আৰু পুলিটো আপোনাৰ ঘৰতে দিয়া? ঘৰতে দিছিল। কিমান পুলি লগাইছে? মই 80 জোপা লগাইছিলোঁ। এতিয়া আপোনাৰ উৎপাদন হোৱা নাই? উৎপাদন নাই, হ'ব আৰু পুলিটো ইমান ডাঙৰ হৈছেগৈ আৰু 2 বছৰ লাগিব নেকি, আৰু 2 বছৰ পাছৰ পৰা লাভৱান হ'ম বুলি ভাবিছোঁ। আৰু মই লগাই থৈছোঁ, ইয়াৰ পৰা যদি মই আৰু প্ৰফিট কৰিব পাৰোঁ তেনেহ'লে ভৱিষ্যতে মই আৰু গছ লগাম। সঁচাকৈয়ে যেন তৈলনগৰী খ্যাত দুলীয়াজানত তৈল খেজুৰেৰে পাম অইল প্ৰস্তুত কৰাৰ এক আশাৰ সঞ্চাৰ এতিয়া জিলাখনৰ নিবনুৱাসকলৰ বাবে। অসমৰ সাৰুৱা মাটিতো নিবনুৱাই এনেধৰণৰ গছপুলি ৰুই পাম অইল তৈয়াৰ কৰি স্বাৱলম্বিতাৰ দিশ মুকলি কৰিব পাৰিব, সেই আশা এতিয়া ডিব্ৰুগড়ৰ জিলা কৃষি বিভাগৰ লগতে স্থানীয় কৃষকসকলৰ। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।